এতিয়া অলপ ভাল পাইছা না? অলপ ভাল পাইছো, কিন্তু কি হব এই খবৰ খানে ডাকব পৰা নাই, বুজছা? আহিব, নিশ্চয় কিবা কামত আছে। পিতা মাতা চা চা চা, তহঁতৰ কাৰণে মই কি আনিছো চা। ল মাতা ল ল, খা খা খা। পিতা তই খা এটা। বেটা তই ভালে থাক। মাতা তোক ওপৰলৈ শক্তি দিয়ক, আয়ুস দিয়ক। হে মাতা পিতা, তহঁত সদায় সুখত থাকিব লাগিব, আৰু তয়ো সুখত থাকিব লাগিব। তহঁতক মই সদায় সদায় সুখত ৰাখিম। আৰে বেটি, বেটি ক'ত গ'ল? তগৰী, আই তগৰী। গৈছো পিতা। আমি এইঠাইত নাথাকো, আমোৰ দস্যু আহি আমাকো মাৰিব, চলিকেইটাকো মাৰি নিব। কিন্তু যাবি ক'ত? য'তে যাবি ত'তেই দস্যু ওলাব। এই দস্যু হাতৰ পৰা কিন্তু আমাৰ নিশ্চান নাই। কিবা ভাবছা না? আমি গয়াসকলে আলোচনাহে কৰিছো, কিন্তু কিবা এটা কৰিবলৈ আমি সাহ কৰা নাই। কাম কৰা মানুহটোকে খৰা কৰি পেলাই থলা, আমি এতিয়া কি কৰি খাম? উপায় নাই। দে ঠিক হছি দে। এনেকে দুখ কৰি থাকলেনো কি হ'ব? একবাৰ মেনেজাৰক যাই লগ নকৰে কিয়? মেনেজাৰক ক'লেনো কি হ'ব? মেনেজাৰে কৈছে এতিয়া বোলে আৰু লেবাৰ নালগে, যেতিয়া লাগে তেতিয়া আমাক ক'ব আৰু আমি তেতিয়া যাব পাৰিম। এইগিলা চব চাকৰি খেদাৰ বুদ্ধি। নাজানো, ইমান দিনে কোম্পানীত চাকৰি কৰিলোঁ, এতিয়াতো আৰু মই বেলেগ কাম কৰিবও নোৱাৰোঁ। সেইকাৰণে মই এটা কথা ভাবিছোঁ, এখন ই ৰিক্সাকে লওঁ নেকি। কিন্তু ই ৰিক্সা কিনাকে পইচা পাব ক'ত? সেইও এটা কথা। নহ'লে এটা কাম কৰোঁ নেকি, এই দাদীৰে কৈ এখন সৰুকৈ কিবা দোকানে দিওঁ নেকি। দোকান? নাই, নহ'ব দে দোকানো। চকুৰ আগতে দেখছোঁ নহয় কিমান দোকান মাৰা গ'ল, বিক্ৰী নাই। যদি এটাও নহয় সেইটাও নহয়, আমাৰ ঘৰখন চলিব কেনেকৈ? তাকেইতো, নহ'লে এটা কামকে কৰোঁ য'ত একবাৰ ভাগিনক লগ কৰোঁ, সিয়ে কিবা এটা ৰাস্তা আমাক দিব লাগিব। কোন তহঁত? মোৰ এলেকাত কোন তহঁত? আমি ডকাইত। ডকাইত? ময়ো ডকাইত।
মই দস্যু ৰত্নাকৰ। আমি তোতকৈও ডাঙৰ ডকাইত, আমি গ্ল'বেল ডকাইত। হেই, তহঁতক লাগে কি? আমাক মাৰ্কেট লাগে, উপনিৱেশ লাগে, আমি সাম্ৰাজ্যবাদী দস্যু। হেই, মই তহঁতৰ দৰে ডাঙৰ ডকাইত হ'বলৈ কি কৰিব লাগিব? যুদ্ধ কৰিব লাগিব। আমি এখন এখন দেশ গিলি গিলি খাওঁ। কেনেকে যুদ্ধ কৰিব লাগিব? আমাৰ হাতত মিছাইল আছে, এটম বোমা আছে। আমি ভগৱানকো ভয় নকৰো, আমি জংঘলৰ বাঘ সিংহকো ভয় নকৰো। আমি মানুহ খোৱা সাম্ৰাজ্যবাদী দস্যু। মিছাইল, এটম বোমা, চাই ল। ইমান ডাঙৰ হাতিয়াৰ থাকিলে ময়ো কাকো ভয় নকৰো। নহয় ৰত্নাকৰ, আমি ভয় কৰো বিপ্লৱক, আমি ভয় কৰো বিপ্লৱীক। And I'm once again calling on all members of the Iranian Revolutionary Guard, the military, and the police to lay down their arms. They're only going to be killed. তেনেহ'লে ইমান ডাঙৰ ডকাইত নোহোৱাই ভাল নেকি? দেখে দেখে আছে আমাৰ গোলাম প্ৰধানমন্ত্ৰী, আমাৰ গোলাম মুখ্যমন্ত্ৰী। আমি গোলাম বনাওঁ, আমি গোলাম বনাং শিল্পী, গোলাম বনাং সাহিত্যিক। তহঁত তহঁত চব আমাৰ কথা মতে চলিব লাগিব। মই কি কৰিম? তই মোৰ পৰা পলাই হাৰিম বুলি ভাবিছিলি নহয়? দে এইটো দে। নেনিব দৈত্যৰাজ, নেনিব। মোৰ ল'ৰা ছোৱালীকেইটাই কি খাব? কিবা অলপ আনিছো মোৰ ঘৰৰ পৰিয়ালৰ বাবে। মই কি খাম? এই ৰত্নকৰে কি খাব? মোৰ পৰিয়ালে কি খাব? দে বুলি কৈছ দে। এই দৈত্যৰাজ, এইটো পাপ, পাপ দৈত্যৰাজ, এইবোৰ পাপ। পাপ? হ'ব পাৰে পাপ। মোৰ মাতা পিতাৰ কাৰণে, মোৰ তিৰিৰ কাৰণে, মোৰ জীৱ লুতৰ কাৰণে এনেকুৱা বহুত পাপ কৰিম মই। আপুনি ৰৌ ৰৌ নৰকত পচি মৰিব। আপুনি কৰা এই পাপৰ ভাগ কোনে ল'ব? পাপ? পাপৰ ভাগ? আগতেতো মোক কোনেও কোৱা নাই যে পাপৰ ভাগ ল'ব লাগে। আৰু যদি পাপ হয়, এই পাপৰ ভাগ লোৱা মানুহ আছে? কোন আছে? এই পাপৰ ভাগ মই ল'ম, মোৰ মাতা পিতাই ল'ব, মোৰ পৰিবাৰে ল'ব, মোৰ জীৱ লাউতৈ ল'ব। নলয় দৈত্যৰাজ, নলয়। আপোনাৰ এই পাপৰ ভাগ কোনেও নলয়, আপুনি নিজেই ল'ব লাগিব। কিয় নল'ব? তই মোৰ মাতা পিতাক নাজান, তই মোৰ পৰিবাৰক নাজান, তই মোৰ জীৱ লাও এই তগৰীক নাজান। সিহঁতে নিশ্চয় মই কৰা পাপৰ ভাগ ল'ব। যা ঘৰত এবাৰ সুধি আগৈ যা, পাপৰ ভাগ কোনে ল'ব? আজি মই বৰ নতুন কথা শুনিলো, মই মনত নভবা কথা শুনিলো। পাপৰ ভাগ, মই কৰা পাপৰ ভাগ মোৰ পৰিয়ালে নল'ব নেকি? ল'ব, নিশ্চয় ল'ব, নিশ্চয় ল'ব। কিন্তু মোৰ সন্দেহ উপজিছে, মই সুধিব লাগিব, মই মোৰ পৰিয়ালক সুধিব লাগিব, সিহঁতে মই কৰা পাপৰ ভাগ লয় নে নলয়, মই সুধিব লাগিব। ৰত্নাকৰ আহি গাঁও সোমাল আৰু কিমান অত্যাচাৰ সহ্য কৰিম। আমি বেলেগত গুচি যোৱাই ভাল হ'ব নেকি? কিন্তু যাবি কওক? য'তে যাবি ত'তে ৰত্নাকৰ ওলাব। আমি গয়াই ভাবি চিন্তি কিবা এটা ৰাস্তা ওলাব লাগিব। সেয়ে কৰিব লাগে।
বুঝছ না মামা মামী কাৰ কিমান সমস্যাৰ কথা শুনিম হা সকলো সমস্যা আহি মোৰ তাতে পৰে সেইকাৰণে সহজ ভাষাত মই কিতাপ এখন লিখিছোঁ সেই কিতাপখন পঢ়লি গোটেইখিনি কথা বুজি পাব ভালে কৈছা দে ভাগিন আমাৰ সমস্যাবিলাকো আছে নিশ্চয় থাকিব সেইকাৰণেতো মই কিতাপখন লিখিছোঁ ঘৰুৱা সমস্যাৰ পৰা ৰাজনীতিলৈকে শিল্পী সাহিত্যিক সমাজকৰ্মী ৰাজনীতিবিদৰ জনগণৰ প্ৰতি থকা দায়িত্বলৈকে সকলোখিনি থাকিব ৰবি তহঁতৰ লগত মোৰ কথা আছে তহঁতে মোক এটা কথা কচোন ডকাইতি ঘৰত তোৰ পাপ কাম নেকি পাপ তহঁতে যে বন্দুক বাৰুদেৰে মানুহক মাৰি আছ সেইটো পাপ হয়নে নহয় তহঁতে যে বজাৰত বস্তুৰ দাম বঢ়াই দি ডকাইতি কৰি আছ সেইবোৰ পাপ হয়নে নহয় তহঁতে যে চিকিৎসাৰ নামত মানুহক ডকাইতি কৰি আছ সেইবোৰ পাপ হয়নে নহয় তহঁতে যে ধৰ্মৰ নামত মানুহক ভাগ ভাগ কৰি আছ সেইটো পাপ হয়নে নহয় তহঁতে যে ইভিএম মেচিনটোকে গণতন্ত্ৰ বুলি কৈ মানুহক ৰাম ঠগন দি আছ সেয়া পাপ হয়নে নহয় পাপ মহাপাপ কিন্তু আমি পাপক ভয় নকৰো আমি পাপ পুণ্য একোৱেই চিনি নাপাওঁ টকাৰ কাৰণে আমি যিকোনো কাম কৰিবলৈ ৰাজি আমাক আমাক টকা লাগে আমাক ক্ষমতা লাগে পাৱাৰ টকা লাগে ক্ষমতা লাগে কিন্তু সেই যে মানুহজনে মোক পাপৰ কথা ক'লে মানৱতাৰ কথা ক'লে মানৱতা তোৰ মানৱতা থৈ দে তোৰ মানৱতা we know only money money and money we are imperialist we are capitalist we are exploiters we are warmonger আমাক যুদ্ধ লাগে আমাক টকা লাগে টকা তহঁতৰ পাপৰ ভাগ ল'ব কোনে পাপৰ ভাগ পিছে তোৰ পাপৰ ভাগ কোনে ল'ব মোৰ পাপৰ ভাগ মোৰ পৰিয়ালে ল'ব মোৰ পাপৰ ভাগ মোৰ মাতা পিতাই ল'ব মোৰ পাপৰ ভাগ মোৰ পত্নীয়ে ল'ব মোৰ সন্তানে ল'ব পত্নী আই মিন ৱাইফ পিতা মাতা সন্তান মোৰ পত্নীক মই বহুত ভাল পাওঁ তেওঁ মোক বহুত ভাল পায় মোৰ মোৰ মাতা পিতাকো মই বহুত কষ্ট কৰি পোহপাল দি আছো আৰু মোৰ সন্তান কিমান যে মৰম লগা সিহঁতে মোৰ পাপৰ ভাগ ল'ব নাই মই পৰিয়ালৰ ওচৰলৈকে যাব লাগিব মই মানুহ ওপৰত সুধিব লাগিব মোৰ সিহঁতে মোৰ পাপৰ ভাগ লয় নে নলয় মই সিহঁতৰ পৰা নিজ মুখেৰে শুনিব লাগিব মোৰ পাপৰ ভাগ সিহঁতে লয় নে নলয় মই সিহঁতৰ পৰা পেট্ৰলৰ দাম বাঢ়িছে গেছৰ দাম বাঢ়িছে এইবোৰ আমি কি কৰিব লাগে আৰু মন্ত্ৰীসকলৰ এইবোৰ কাম নহয় চাওক আপোনালোকে জানে ইৰাণত যুদ্ধ চলি আছে গতিকে পেট্ৰল ডিজেলৰ দাম বাঢ়িবই মই যে তহঁতক পোহপাল দি আছো এই যে মই তহঁতক আৰামত ৰাখি আছো মই কেনেকৈ ৰাখি আছো জানো মই যে এইবিলাক বস্তু আনো কেনেকৈ আনো জানো ডকাইতি কৰি আনো কাঢ়ি আনো মই এই যে ডকাইত কৰো এইবোৰ জানো পাপ পাপ সেইবোৰ দুৰ্ঘৰ পাপ মহাপাপ তই ৰৌকৈ নৰকত পচি মৰিবি তাৰমানে মই পাপ কৰিছো পাপ মই মহাপাপ কৰিছো মই সঁচাকৈয়ে পাপ কৰিছো পাপ কৰিছ পাপ
তাৰমানে এই পাপৰ বাবে মই নৰকলৈ যাব লাগিব, মই নৰকত পচি পচি মৰিব লাগিব। নহয় নহয়, এই পাপৰ ভাগ আমি সকলোৱে ভগাই ল'ব লাগিব। পিতা মাতা, তহঁতে মই কৰা পাপৰ ভাগ লবি নে নলবি? নাই নলওঁ, তোৰ পাপৰ ভাগ আমি কিয় লওঁ? নলওঁ, বেটা হিচাপে পোহপাল দিয়াটো তোৰ কৰ্তব্য। তোৰ পাপৰ ভাগ আমি কিয় ল'ম? কি পিতা মাতা, তহঁতে মই কৰা পাপৰ ভাগ নলওঁ? নহয়, তহঁতে নললেও মোৰ পত্নীয়ে ল'ব, মোৰ বেটিয়ে ল'ব। এই তহঁতে মই কৰা পাপৰ ভাগ লবি নে নলবি? নাই নলওঁ। নলওঁ? এই তই কিয় নলবি? তই মোৰ পত্নী হব। তই যে এইবিলাক অলংকাৰ পিন্ধি আছ, মই ক'ৰ পৰা আনিছো জান? বেলেগ টিৰ পৰা টানি জৰি আনিছো, আমি তোক মই পিন্ধাইছো। তই মোৰ পাপৰ ভাগ কিয় নলবি? খুলি লৈ যাওক, খুলি লৈ যাওক। মই আনৰ মাইকীৰ কাপোৰ কেতিয়াও নিপিন্ধো, কেতিয়াও নিপিন্ধো। লৈ যাওক, চব লৈ যাওক। আপোনাৰ দৰে এনেকুৱা কাপোৰৰ কাম কৰিব মোৰ লাজ লাগে, এইবোৰ পিন্ধিবলৈ মোৰ লাজ লাগে। তই অনা বস্তু মই নাখাওঁ পিতা, তই মোক জীৱ বুলিও নামাতিবি। বুজিছো, তহঁতে মোৰ পাপৰ ভাগ নলওঁ। আজিৰ পৰা আমি কাম কৰি খাম, তথাপিও তোৰ আমি পাপৰ ভাগ নলওঁ। এই যে দেশৰ সম্পদবোৰ বাহিৰাগত কোম্পানীবিলাকে দিনে দিনে লুণ্ঠন কৰি দেশখন দেউলীয়া কৰিলে, এই পাপৰ দায়িত্ব কোনে ল'ব? দায়িত্ব কোনে ল'ব? দায়িত্ব ৰাইজে ল'ব লাগিব। আমিতো মাটি বিক্ৰী কৰি নিজে খোৱা নাই, ৰাইজকে খুৱাইছো। বিদেশী বেংকৰ পৰা লোন লৈ নিজৰ একাউণ্টত সোমাইছে নেকি? হয় দিয়া। চাকৰিয়ালকেতো দৰমহা দিছো। তেনেহ'লে কাৰ দায়িত্ব কোনে ল'ব? বুজিছো, মই এজন পাপী। মই পাপ কাম কৰি জীয়াই আছো, মই বহুত পাপ কাম কৰিছো। কিন্তু এই পাপ মই কেনেকৈ খণ্ডন কৰো? কি কৰিলে মই পাপ মুক্ত হ'ব পাৰিম? মই মোৰ পৰিয়ালক বহুত ভাল পাওঁ, মই মোৰ পত্নীক বহুত ভাল পাওঁ, মই মোৰ সন্তানক বহুত ভাল পাওঁ। মোৰ কৰ্মৰ বাবে মোক পৰিয়ালে ধিক্কাৰ দিছে, মোক মোৰ গয়াই ধিক্কাৰ দিছে। নাই, মোক পৰিয়ালে ভাল পোৱা, গয়াই ভাল পোৱা এটা কাম কৰিব লাগিব। কিন্তু কি কাম কৰিলে মোক সমাজে ভাল পাব, মোৰ গয়াই ভাল পাব, মোক পৰিয়ালে ভাল পাব? কি কাম কৰিম মই? নহলে মোৰ আত্মাই শান্তি নাপাব, মোৰ উত্তৰ পুৰুষে মোক হাঁহি থাকিব, বুৰঞ্জীত মোৰ নামটো চিৰদিনৰ কাৰণে কলংকিত হৈ থাকিব। মই কিবা এটা কৰিব লাগিব, মই ভাল কাম কৰিব লাগিব। নহলে মহাকালে মোক কেতিয়াও ক্ষমা নকৰিব। মই নৰকত পচি মৰিব লাগিব। নাই, মই কিবা এটা কৰিম, গয়াৰ ভালৰ কাৰণে কিবা এটা কৰিম।
মই পাপ মুক্ত হবলৈ কিবা এটা কৰিম। মই কি কৰিম? মই লিখিব লাগিব। মই লিখিম নহলে আকৌ মোতকৈ ডাঙৰ ডাঙৰ ডকাইতৰ সৃষ্টি হব। মই লিখিব লাগিব। মই লিখিম। বুজিছে মামা মামী, মোৰ এই কিতাপখন আপোনালোক সকলোৱে পঢ়িব। ডকাইতৰ হাতৰ পৰা সাধাৰণ জনতাৰ মুক্তি কেনেকৈ সম্ভৱ এই গোটেই কথা এই কিতাপখনত ব্যাখ্যা কৰা আছে, পঢ়িলে বুজি পাব। মই লিখিব লাগিব। মই সমগ্ৰ ভাৰতবৰ্ষৰ মুক্তিৰ কথা লিখিব লাগিব। মই সমাজৰ পৰা দস্যু দানৱবোৰ কেনেকৈ নোহোৱা হয় তাৰে কাহিনী লিখিব লাগিব। মই লিখিব লাগিব। এখন দস্যুবিহীন সমাজৰ কথা লিখিব লাগিব। কিতাপখন হয়তো বহুত ডাঙৰ হওক, কাৰণ সমাজৰ দস্যুবোৰ বহুত চালাক। লিখিব লাগিব। কাৰণ যুদ্ধৰ সিহঁতে আমাক ভয় দেখুৱায়। আমিও সেই দস্যুক নিধন কৰিবলৈ হলে গঞা ৰাইজে লগ লাগি সিহঁতৰ বিৰুদ্ধে যুদ্ধ লাগিব। মই লিখিম। মই যুদ্ধৰ কাহিনী লিখিম। যুদ্ধ। কিন্তু মোৰ এই কাব্যৰ প্ৰধান চৰিত্ৰ কি হব? প্ৰধান চৰিত্ৰ ৰাম হব মোৰ কাব্যৰ প্ৰধান চৰিত্ৰ, ৰাইজৰ সখা। আৰু দস্যুবৰৰ চৰিত্ৰ হব ৰাৱণ। ৰাৱণৰ যুদ্ধ হব। কিন্তু কিয় হব যুদ্ধ? ৰাৱণে ৰামৰ ঘৈণীয়েক সীতাক হৰণ কৰি লংকালৈ লৈ যাব। লংকা এখন বেলেগ দেশৰ মানুহে আমাৰ দেশৰ সীতা মানে সম্পদ, আমাৰ সম্পদ হৰণ কৰি লংকালৈ লৈ যাব। আৰু সেই অপৰাধতেই ৰাৱণৰ যুদ্ধ হব। আমাৰ সম্পদ অপহৰণ কৰি লৈ যোৱাৰ ফলত ৰাৱণৰ যুদ্ধ হব, তুমুল যুদ্ধ হব। আমাৰ সম্পদবোৰ চুৰ কৰি ৰাৱণে স্বৰ্ণ লংকা পাতিছে। আৰু সেই সম্পদ উদ্ধাৰ কৰিবৰ বাবে, সেই সীতাক উদ্ধাৰ কৰিবৰ বাবে আমি সমস্ত বান্দৰৰ সহায় লৈ ৰামে ৰাৱণৰ লগত যুদ্ধ কৰিব, ভীষণ যুদ্ধ কৰিব। আৰু এই যুদ্ধৰ ফলত ৰামে ৰাৱণক হত্যা কৰি স্বৰ্ণলংকা ধ্বংস কৰিব। তাৰপিছত ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিম। ৰামৰ ৰাজ্যত থকা সমস্ত ৰাৱণ ৰূপী দানৱবোৰক হত্যা কৰাৰ বাট দেখুৱাব পাৰিলেই মই পাপ মুক্ত হব পাৰিম। আৰু এনেকৈ মই মোৰ মহাকাব্য ৰামায়ণ লিখাৰ আৰম্ভ কৰিলো। ৰামৰে দেশতে থকা ৰাৱণ বধূতে যায় যদি যায় জীৱনটো যাক। সন্মুখ
মুখৰে সেনাপতি থমকি জিৰালে কিনো হ'ব সেনানীয়ে ভাবিলে গুণিলে ক'লা কাকতি ফৰিং নাখোগৈ আহ ও আহ আহ ওলাই আহ সজাগ জনতা আহ আহ ওলাই আহ পোহৰানুতা ৰামৰে দেশতে থকা ৰাৱণ বধোতে যায় যদি যায় জীৱনটো যাক